হেল্ল' ফ্ৰেণ্ডছ, গধূলি সময়ত মায়ে ধুনীয়াকৈ কিবা কিবি খাবলৈ দিলে। মই টোপনিৰ পৰা উঠি সেইবিলাক খালোঁ। খাই কৰি ওলাই আছোঁ, অকণমান ফুৰি আহোঁ। মানে দাদাই ফুৰিবলৈ যাব, অলপমান নদী পাৰৰ পৰাই দেখাই আনো। আৰু উঠোতে গধূলিয়ে হ'ল জানেনে। টোপনি মানে পৰিলে আৰু গমেই নাপাওঁ কেতিয়া গধূলি হৈ যায়। আৰু আজিকালি যিহেতু সোনকালেই গধূলি হয়। গৈ পাই সি কৈছে অকণমান সোনকালে ভাল হ'ল হয়, কিন্তু সি যে টোপনি মাৰিছিল সেইটো পাহৰিয়ে গৈছে। তাৰপিছত আমি খালোঁ ঘুগুনি। সিৰ ঘুগুনি মানে ফেভৰেট। চ' সি আৰু ঘৰলৈও পেকিং কৰি ল'লে, ময়ো এই ধুনীয়াকৈ খালোঁ। আৰু ঠাণ্ডাৰ দিনত ঘুগুনি বুলি ক'লে বেছি মেইন ন। তাৰে পিছতে এয়া ভায়েক আৰু ভনীয়েকৰ মানে ইম'চনেল মমেণ্ট আৰু মানে কথা পাতি আছিলে দুইটা কানি কানি। তাৰপিছতে দাদাই আকৌ জমনি কৰি আছে। ই আকৌ বৰ ফাল্টুত থাকে দেই, মানুহজন বহুত কুল হয়। তাৰপিছত আমি ফুৰিব গৈ এপাক ঘৰলৈ আহিলোঁ। তাৰপিছত আকৌ এয়া পূজালৈ আহিছোঁ, মানে আমাৰ খুৰাহঁতৰ নাৰায়ণ পূজা পাতিছে, তাতে গ'লোঁ। তাৰ পৰা ওলাই কেনে আকৌ কিবা এটা ল'বলৈ গ'লোঁ। মানে ভাইটিয়ে কৈছে সি বোলে চাওমিন খাই, তাকে চাওমিন লৈ চিধা ঘৰ আহিলোঁ। প্ৰায় 9:30 বাজিছে ঘৰ আহোঁতে। চ' আজিলৈ ইমানে, বাই বাই।